Hello students, মই তোমালোকৰ সৌৰভ sir and I welcome you all to the official YouTube channel of Scordemy. Maverick series আমাৰ start হৈছে নিশ্চয়কৈ আপোনালোকে সবে গম পায় যিসকলে ভিডিও চাই আছে ফাৰ্স্ট ক্লাস তাতে বাৰু কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো বহুত ইম্পৰ্টেন্ট বেসিক ম্যাথছ বুলি আছিল বাৰু এটো ফাৰ্স্ট ক্লাস যেটো বাৰু থাম্বনেলত আপোনালোকে বেসিক ম্যাথছ বুলি পাইছে সেম সিরিজৰ নাম Maverick series বুলি দিয়া হৈছে আৰু এই সিরিজৰ আজি সেকেন্ড ক্লাস আজি ক্লাসটো স্টার্ট কৰাৰ আগতে অলপ এটা ডিটেইলস দিয়াটো বিচাৰো ইনফৰমেশন দিয়াটো বিচাৰো যে এই পাৰ্টিকুলাৰ সিরিজটো আমি কেনেকৈ মানে প্ল্যান কৰিম আৰু ইয়াতে যদিও বাৰু ম্যাথছ এন্ড ৰিজনিং লিখা আছে কাৰণটো হল ইয়াতে মোস্টলি মোৰ যেটো প্ল্যানিং আৰু ফাৰ্স্ট 4টা কি 5টা ক্লাস মই অনলি প্ৰিভিয়াস ইয়াৰ কোশ্চেন ডিসকাস কৰিম আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন এনেকে নহয় যে যেটো বাৰু বহুত বেলেগ বেলেগ ঠাইত হয় যে প্ৰিভিয়াস ইয়াৰ কোশ্চেন বুলি যি কোনো কোশ্চেন কৰাৰ পিছত কোৱা হয় যে প্ৰিভিয়াস ইয়াৰ কোশ্চেন মই বাৰু এই বস্তুটো নকৰো মই ডাইৰেক্টলি কোশ্চেন পেপাৰৰ স্ক্ৰিনশ্বট লৈ আহিছো এক্সামৰ নেম মেনশন আছে যে কোন এক্সামত কোন বছৰত আহা কোশ্চেন আৰু সলভ কৰা হ'ব মানে আপোনালোকে যদি বিচাৰে এটা ক্ৰস চেক কৰি আপোনালোকে ক্ৰস চেক কৰিব পাৰে যা গুগলত গৈ বা বেলেগত ঠাইৰ পৰা আপোনালোকে ক্ৰস চেক কৰিব পাৰে যে পাৰ্টিকুলাৰ এক্সামত এই বছৰত এই কোশ্চেনটো আহিছিল না নাই হৈ গল ফাৰ্স্ট পইণ্ট দ্বিতীয় পইণ্ট হল এই মেভৰিক সিরিজত আমি মোৰ যেটো প্ল্যানিং হেতু যে শেয়ার কৰি আছো বাৰু ফার্স্ট 4টা কি 5টা ক্লাস মই বেসিক্যালি প্রিভিয়াস ইয়ার কোশ্চেন অকল ডিসকাস কৰিম মিক্সড ব্যাগ অফ কোশ্চেনস বেলেগ বেলেগ চ্যাপ্টাৰৰ প্রিভিয়াস ইয়ার কোশ্চেন মই ডিসকাস কৰিম ইয়াৰ পিছত কি হ'ব আপোনাৰ ইয়াতে ম্যাথছৰো কোশ্চেন থাকিব ৰিজনিংৰো কোশ্চেন থাকিব কিন্তু লাস্ট লৈকে এই মেভৰিক সিরিজটো অকল ম্যাথছ ৰিলেটেড থাকিব অকল ম্যাথছৰ ওপৰত থাকিব আৰু এটো ক্লাसेस কন্টিনিউ হৈ থাকিব আৰু মানে ক্লাস 1 2 3 এনেকে ক্লাস 50 ক্লাস 60 লৈকে গৈ থাকিব যাতে আপোনাৰ কমপ্লিট সিলেবাস মই ইয়াতে হেক কৰাব পাৰো মই 4টা 5টা ক্লাস লোৱাৰ পিছত এটো চ্যাপ্টাৰ ওয়াইজ লোৱা স্টার্ট কৰিম কেনেকে লম বাৰু সাপোজ টাইম এন্ড ওয়ার্ক এটা চ্যাপ্টাৰৰ মই বেসিক কনসেপ্টখিনি আপোনালোকক বুজাই দিলো ইয়াৰ পিছত ৰিলেটেড কোশ্চেন মই কৰাই দিলো আৰু ইয়াৰ লগত মই ট্ৰাই কৰিম যে আসাম পুলিশ এডিআরই ডিএইচএস ডিএমই এপিডিসিলত আহা প্রিভিয়াস ইয়ার কোশ্চেনৰ পৰা যে টাইম এন্ড ওয়ার্কৰ কোশ্চেন যাতে কৰা যায় মানে আপুনি এটা কি দুটা ভিডিও যদি এটা চ্যাপ্টাৰ আমি হেক কৰিব পাৰো এই দুটা ভিডিওত আপুনি টাইম এন্ড ওয়ার্ক ৰিলেটেড সিমিলারলি আপুনি বেলেগ বেলেগ চ্যাপ্টাৰৰ কাৰণে আপুনি ক'ব পাৰে আপুনি কনসেপ্ট পাই আছে ৰিলেটেড কোশ্চেন পাব আৰু এই কোশ্চেন আপোনাৰ প্রিভিয়াস ইয়াৰ কোশ্চেনত এই পাৰ্টিকুলাৰ চ্যাপ্টাৰৰ পৰা কি কোশ্চেন আহিছে বাৰু এটো মোটামুটি ইয়াৰ পৰা এটা আইডিয়া পাই যাব আৰু সো কমপ্লিট A to Z কমপ্লিট ইয়াতে পাই যাব আৰু ঠিক আছে সো মেভৰিক সিরিজটো মোৰ অলপ দীঘলীয়া টাইম লৈকে লোৱাৰ এটা প্ল্যানিং আছে যাতে যিসকলে বাৰু ইউটিউবৰ পৰা ক্লাস কৰাটো বিচাৰে ইউটিউবত ফ্ৰী কন্টেন্ট কমপ্লিট ফ্ৰী কন্টেন্ট A to Z যিসকলে বিচাৰে তাতে যাতে ম্যাথছৰ কাৰণে জাস্ট ইয়াৰ পৰা যাতে গোটেইখিনি যাতে কভাৰ কৰা যায় আৰু এটোৱে বাৰু মোৰ মেইন ইন্টেনশন থাকিব ইয়াৰ বাহিৰত ৰিজনিংৰ কাৰণে মই সেপাৰেট এটা সিরিজ মই এটা স্টার্ট কৰিবলৈ গৈ আছো মই নাম এতিয়া ৰিভিল নকৰো ৰিজনিংৰ কাৰণে সেপাৰেট সিরিজ হ'ব তাতেও আকৌ সেম কথা আৰু চ্যাপ্টাৰ ওয়াইজতে ডিসকাশন কৰা হ'ব চ্যাপ্টাৰৰ বেসিক কনসেপ্টখিনি আকৌ ডিসকাস কৰা হ'ব ৰিলেটেড কোশ্চেন ডিসকাস কৰা হ'ব লগতে আৰু প্রিভিয়াস ইয়াৰ কোশ্চেন থাকিব আৰু ক্লিয়ার সো দুটা সেপারেট কে সিরিজ মই রান কৰিম এটা হল মেভরিক সিরিজ ম্যাথছৰ আৰু ৰিজনিংৰ সেপাৰেট এটা সিরিজ থাকিব আৰু মই মিক্স আপ নকৰো ওকে সো লেটস স্টার্ট উইথ টুডেজ সেশন ইয়াতে লিখা আছে আপোনালোকে চাবই পাৰে প্রিভিয়াস ইয়াৰ কোশ্চেন 1998 ৰ পৰা আজিৰ দিনলৈকে বেলেগ বেলেগ ষ্টেট গভৰ্নমেন্ট আমাৰ অসম চৰকাৰৰ বেলেগ বেলেগ পৰীক্ষা যিসকলে কোশ্চেন আহিছে বাৰু এটা অকল অসম চৰকাৰ নহয় মই বাৰু ইয়াতে বাৰু এসএসসি আৰু ৰেলৱেছৰ বাৰু লেভেলটো চাই পিনে আৰু বিকজ মই সিজিএল বা এনটিপিসি লেভেলৰ কোশ্চেন মই ইয়াতে কৰাটো বিচাৰা নাই বিকজ এটো সিজিএল আৰু এনটিপিসি কাৰণে বেচে নহয় একচুয়ালি বা ক্লাছে নহয় আৰু সো এটো লেভেল অলপ হাই হয় বাট মই আসাম পুলিশ আৰু এডিআরই লেভেল অনুযায়ী এসএসসি এমটিএস আরআরবি গ্ৰুপ ডিৰ পৰা যদি কোনো ৰিলেটেড কোশ্চেন পাইছো হেটো মই কিন্তু ইয়াতে উঠোৱা হ'ব আৰু ক্লিয়ার সো ওকে লেটস স্টার্ট উইথ দ্য সেশন এটো বাৰু আজি আমাৰ ফার্স্ট কোশ্চেন একেবাৰে সিম্পল কোশ্চেন আপোনালোকে সাগে পেন পেপাৰ ইউজ কৰাৰ প্ৰয়োজন নাই পেন পেপাৰ ইউজ কৰাৰ প্ৰয়োজন নাই চাই পিনে আপোনালোকে ডাইৰেক্টলি আনসার সাগে কৈ দেব আৰু হয় না নাই কি দিয়া হৈছে সাবসন এটো বাৰু আসাম টেট পেপাৰ 2021 ত আহা কোশ্চেন দিয়া হৈছে আপোনাক 27 ডিভাইডেড 9 ডিভাইড 3 আপোনালোকে গম পায় বদমাস রুল বুলি এটা রুল হয় বদমাস রুল হয় না নাই নিশ্চয়কৈ গম পায় সাগে যে বদমাস রুল বুলি এটা রুল হয় ইয়াতে বি ফর হয় ব্র্যাকেট ও মানে অফ ডি মানে ডিভিজন মানে ভাগ কৰা ব্র্যাকেট তো গমে পায় আপুনি ও মানে অফ মানে পূৰণৰ এটা বেলেগ এটা ৰূপ আৰু পূৰণ যে আমি কৰো এটো অফ এটা বেলেগ ৰূপ হয় ডি মানে ডিভিজন ভাগ কৰা এম মানে মাল্টিপ্লিকেশন মানে পূৰণ কৰা এ মানে এডিশন যোগ দিয়া আৰু
এছ মানে সাবট্ৰাকশন বিয়োগ কৰা সো বদমাছ রুল মানে যদি আপোনাৰ কোনো সিম্পলিফিকেশন যদি কৰিব দিয়ে আপুনি সদায় আপুনি এই সিকোয়েন্সটো ফলো কৰিব আপুনি ব্র্যাকেটৰ কামখিনি আগত হেক কৰিব ব্র্যাকেটৰ যদি থাকে যদি কোশ্চন যদি ব্র্যাকেট আপুনি চাব পাৰে তো ব্র্যাকেটৰ কামখিনি আগতে হেক কৰিব ব্র্যাকেটৰ কামখিনি কৰাৰ পিছত আপুনি অফৰ কাম কৰিব অফৰ কাম হোৱাৰ পিছত ডিভাইডৰ কাম কৰিব ডিভাইডৰ কাম হলে পূৰণৰ কাম কৰিব পূৰণৰ কাম হলে এডিশন এন্ড সাবট্ৰাকশন এই সিকোয়েন্সটো মেইনটেইন কৰিলে আপোনাৰ সিম্পলিফিকেশন ভুল হোৱাৰ কেতিয়া প্ৰয়োজন সম্ভৱে নহয় সো এই পাৰ্টিকুলাৰ কোশ্চনত আপুনি কি কৰিব চাব ইয়াতে এটা ব্র্যাকেট দিয়া আছে ইয়াতে যেহেতু এটা ব্র্যাকেট দিয়া আছে হয় না নাই সো আপনি কি কৰিব এই ব্র্যাকেটৰ কামখিনি আগত কৰক 9 ডিভাইডেড বাই 3 9 দি আপুনি 3ক যদি ভাগ দিয়ে কিমান পাব 3 পাব আৰু বাহিৰত আপোনাৰ কিমান আছে 27 ডিভাইড 3 এটা 27ক আপুনি 3 দি ভাগ কৰক কিমান পাব 9 পাব হয় না নাই 27 ডিভাইডেড বাই 3 তো কিমান হ'ব 3 9 যা 27 আপোনাৰ आंसर হ'ব বাৰু 9 ইজ দা কারেক্ট आंसर অপশন সি 9 ইজ দা কারেক্ট आंसर ক্লিয়ার হৈ গল মুভিং ফরওয়ার্ড next ahok next question ahok baru the lowest common multiple of 9 and 15 the lowest common multiple of 9 and 15 okay so common multiple mane gunitok so basically lowest common multiple mane hol LCM lowest common multiple mane LCM ami gom pao na losagu gosagu হয় না নাই সো LCM সো 9 ইয়াতে বেসিক্যালি আপোনাৰ 9 আৰু 15 ৰ লসাগু ওলাব দিছে সো কেনেকৈ ওলাব আপুনি 9 আৰু 15 ফার্স্ট অফ অল যিসকলে বাৰু মই এইটো টাইম এন্ড ওয়ার্ক যেতিয়া কৰাম আপোনাক যেতিয়া মই টাইম এন্ড ওয়ার্ক চেপ্টাৰ যেতিয়া ভালকে ডিটেইলছত কৰাই দিম তেতিয়া বাৰু শিকাই দিম যে LCM ওলোৱাৰ কাৰণে পেন পেপাৰৰ প্ৰয়োজন নাই লসাগু ওলোৱাৰ কাৰণে পেন পেপাৰৰ প্ৰয়োজন নাই যদি আপুনি বেসিক কনসেপ্ট যদি বুঝে লসাগু মানেটো যদি আপনি ভালকে যদি বুঝি পায় যদি আপনার কোনো পেন পেপাৰৰ কোনো প্ৰয়োজন নহয় বাৰু যিয়ে হোক বাৰু বাট ফৰ টাইম বিং যেটো আমি প্ৰিভিয়াস ইয়াৰ কোশ্চন এটা সলভ কৰি আছো মই বহুত বেছি ডিটেইলছত নাযাও এটা বাৰু কোশ্চনটো আগতে সলভ কৰো সো 9 আৰু 15 যদি আপোনাক লসাগু ওলাব লাগে কিমান হ'ব 3 দি যদি কৰে 3 3 যা 9 3 5 যা 15 এতিয়া আপুনি LCM ওলাব লাগে 9 আৰু 15 ৰ আপোনাৰ LCM ওলাব লাগে তেতিয়া আপুনি কি কৰিব বেসিক্যালি গোটেই কেইটা পূৰণ কৰিব বেসিক্যালি গোটেই কেইটা পূৰণ কৰিব 3 * 3 9 9 5 যা কিমান হ'ব 45 আপুনি লসাগু কিমান পাই আছে 45 is your answer so 45 is your correct answer option A 45 is your correct answer Assam TET paper 1 2021 aha question clear moving forward ahok next question ahok বঢ়িয়া question হয় বাৰু এটো বাৰু ভাল question হয় এটা চাবচোন কি দিয়া হৈছে x ৰ মান দিয়া আছে আপনার x ৰ ভ্যালু দিয়া আছে x ৰ এটা ভ্যালু আপোনাক দিয়া আছে আৰু আপোনাক উলাব দিছে এটো বাৰু x ৰ ভ্যালু দিয়া আছে আপোনাক আৰু আপোনাক এৰ ভ্যালু উলাব দিছে সো চাবচোন x ৰ ভ্যালু কি দিয়া আছে x ৰ ভ্যালু আপোনাক দিয়া আছে 9 + 4√5 আপুনি অলপ ভালকে মোৰ স্টেপ কেটা অলপ নজৰ কৰিব স্টেপ কেটা অলপ ভালকে চাব 9 + 4√5 মই এটো লিখিব নোৱাৰো নেকি 2 * 2√5 মই কি লিখিলো 2 * 2 4 আৰু √5 থাকি গল সো 4√5 হৈ গল এটো কাৰণটো কি কাৰণ হল আপুনি চাবচোন এই 9 যে আছে 9 আমি যদি এনেকে লিখিব বিচাৰো যে 2 স্কয়াৰ প্লাস 2 * 2 √5 প্লাস √5 হোল স্কয়ার চাবো এই যে ইয়াতে আপোনাৰ 2 ইয়াতে যে আপোনাৰ 2 * 2 √5 আছে এটো আপোনাৰ হৈ গল 4√5 এই হল আপোনাৰ 4√5 আৰু ইয়াতে 2 স্কয়াৰ মানে কিমান 2 স্কয়াৰ মানে আপোনাৰ 4 √5 ৰ স্কয়াৰ √5 ৰ বৰ্গ কৰা মানে বাৰু ইয়াৰ পৰা স্কয়াৰ ৰুটটো উঠাই দিয়ক থাকিল বাৰু 5 সো √5 স্কয়াৰ মানে 5 ইয়াৰ পৰা আপুনি 2 স্কয়াৰ মানে 4 4 আৰু 5 যদি আপুনি যোগ দিয়ে 4 আৰু 5 যদি প্লাস কৰে আপুনি কিমান পাব 9 কিন্তু মই এনেকে বস্তুটো ব্ৰেক কৰাৰ কাৰণ কি ব্রেক করার কারণ হল এনেকে বস্তুখিনি মই ভগাই লব পাৰো তেতিয়া মই ইজিলি চাই আছো a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার মানে আপনি গম পায় a প্লাস b হোল স্কয়ার এটো আপনার হৈ গল 2 প্লাস বা এটো আপনি এনেকে লিখক 2 প্লাস নহয় 2 প্লাস লিখলে অসুবিধা নাই বাট মই যাতে পিছত কোনো কনফিউজন নহয় মই লিখিলো √5 প্লাস 2 হোল স্কয়ার √5 প্লাস 2 হোল স্কয়ার ক্লিয়ার হল √5 প্লাস 2 হোল স্কয়ার এতিয়া আপোনাক কি উলাব দিছে আপোনাক উলাব দিছে √x - 1/√x সো বেসিক্যালি √x ৰ ভ্যালু উলাব লাগে আপোনাক
আপুনি ইয়াতে চাই আছে বাৰু যে x ইকুৱেল টু আপুনি কি পালে x ইকুৱেল টু আপুনি পাই আছে বাৰু x ইকুৱেল টু আপুনি পাব √5 প্লাস 2 হোল স্কয়ার বিকজ এইটোৱে হ'ল বাৰু আপোনাৰ x ৰ ভ্যালু এইটোৱে হ'ল বাৰু আপোনাৰ x ৰ ভ্যালু √5 প্লাস 2 হোল স্কয়ার হয় না না এতিয়া যদি আপুনি যদি ইয়াতে ৰুট ওভাৰ কৰি দিয়ে যদি ৰুট ওভাৰ x যদি কৰি দিয়ে বাৰু ইয়াৰ পৰা আপোনাৰ অটোমেটিক্যালি স্কয়াৰটো বাৰু গায়ব হৈ যাব আৰু ইয়াতে স্কয়াৰ নাথাকে আৰু বৰ্গ নাথাকে আৰু স্কয়াৰ ৰুট কৰা হ'ব যে বৰ্গৰ ওপৰ পৰা থাকিব সো ভ্যালুটো আপুনি কি পাব √5 প্লাস 2 পাব আপুনি √5 প্লাস 2 পাব হয় না নাই এতিয়া চাব ইয়াতে যদি আপুনি ভ্যালু বহাই দিয়ে ইয়াতে আপুনি কি পাব আৰু এটা কথা চাব √x হৈ গল নহয় আৰু এটা স্টেপ মই ইয়াতে কৰো আৰু এটা স্টেপ মই ইয়াতে কৰিলে আপোনালোকৰ টেনচন নাথাকে আৰু চাব √x = দিস এতিয়া আপোনাক চাব √x ৰ ঠাইতে বহাই দিব এই যে √x ৰ ঠাইত আপুনি এই ভ্যালুটো বহাই দিব টেনচনে নাই √5 প্লাস 2 আপুনি বহাই দিলে মাইনাস এটা মাইনাস কি 1/√x 1/√x সো ইয়াৰ পৰা যদি 1/√x ওলাব লাগে 1/√x মানে মই কি লিখিম বাৰু 1/√5 প্লাস 2 এতিয়া মই কি কৰিম বাৰু এটো কোৱা হয় কনজুগেট দি মাল্টিপ্লাই কৰা বুলি কয় বা ৰেশনালাইজ কৰা বুলিও কয় যি স্টেপটো মই এতিয়া কৰিম বাৰু এটো ৰেশনালাইজ কৰা বুলি কোৱা হয় বা কনজুগেট দি মাল্টিপ্লাই কৰা বুলি কোৱা হয় ডিটেইলছটো বাৰু মই অলপ এতিয়া অলপ কম বাৰু বাট বহুত ডিটেইলছটো এতিয়া নকওঁ চ্যাপ্টাৰ ওয়াইজ কোন তেতিয়া ডিসকাস কৰিম কি হ'ব চাব ইয়াতে হ'ব আপোনাৰ √5 প্লাস 2 মই তলত মাল্টিপ্লাই কৰিম √5 মাইনাস 2 দি তলত মই কি দি মাল্টিপ্লাই কৰিলো এক্সট্ৰা √5 মাইনাস 2 দি মাল্টিপ্লাই কৰিম তাতে চাব ইয়াতে তো বাৰু √5 মাইনাস 2 তলত নাছিল মই এক্সট্ৰা কে পূৰণ কৰিলো যেটো এক্সট্ৰা কে তলত দিয়া হল মই ওপৰতো দিব লাগিব যে ওপৰতো মই কি দিম √5 মাইনাস 2 মই ওপৰতো দিয়াটো প্ৰয়োজন হৈ গল তাতে লাভ কি হল তাতে আপোনাৰ লাভ এটোই হ'ব চাব এতিয়া তলত কি হল বাৰু তলত আপোনাৰ হল a + b a - b a + b a minus b a plus b into a minus b মানে a square minus b square so a square minus b square এটা ভ্যালুটো চাব 1/√x equal to ওপৰত আপোনাৰ থাকি গল √5 minus 2 আৰু তলত আপোনাৰ আহি গল √5 ৰ স্কয়াৰ minus 2 স্কয়াৰ √5 ৰ স্কয়াৰ a square minus b square √5 স্কয়াৰ মানে 5 আৰু √2 স্কয়াৰ মানে 4 তো 5 minus 4 আপোনাৰ আহি গল 1 so basically আপুনি ক'ব পাৰে যে 1/√x মানে কি 1/√x মানে √5 minus 2 √5 minus 2 এতিয়া চাবচোন এই যে যেতিয়া মই √5 টো এটা ব্ৰেক কৰি দিও √5 plus 2 এই মাইনাসে যে পূৰণ হল √5 মাইনাসে মাইনাসে প্লাস 2 হৈ গল সো এই √5 গল প্লাসে মাইনাসে কটাকটি গল এই 2 2 plus 2 যদি কৰা হয় কিমান পাম 4 is your correct answer আপনার কারেক্ট आंसर কিমান আহি আছে বাৰু 4 is your correct answer 4 হ'ব বাৰু আপোনাৰ কারেক্ট आंसर এই হল আপোনাৰ 4 is your correct answer 4 হল আপোনাৰ কারেক্ট आंसर আৰু এই স্টেপটো আৰু এটা বস্তু চাব বাৰু এই স্টেপটো কেতিয়া কৰা হয় এই স্টেপটো কৰাৰ কাৰণ হল তলত थंब रूल हां ये जस्ट इसको जस्ट याद रखिएगा बहुत जगह ये चीज काम आएगा তলত আপুনি স্কয়ার রুট সদায় বর্গমূল যেটো থাকে বাৰু তলত মানে এটা ভগ্নাংশৰ তলত মানে ডিনোমিনেটৰত যদি স্কয়ার রুট থাকে বর্গমূল থাকে সদায় ট্রাই কৰিব এটো যাতে কিবা কৰি যাতে রিমুভ কৰা যায় এটো যাতে ভ্যানিশ কৰা যায় এটো যাতে গায়েব কৰা যায় আর কেনেকৈ কৰা যায় যদি আপুনি এটা a + b ফর্মত দিয়া থাকে a - b মাল্টিপ্লাই কৰক a - b ফর্মত দিয়া থাকিলে a + b মাল্টিপ্লাই কৰক a + b দিয়া থাকিলে a - b a - b দিয়া থাকিলে a + b কাৰণ কি যাতে পূৰণ কৰোতে কি হ'ব a স্কয়ার - b স্কয়ার আৰু স্কয়ার কৰাৰ লগে লগে এই স্কয়ার রুট আপোনাৰ গায়েব হৈ যাব আৰু ভ্যালু আপুনি চাব ইয়াতে 1 এ নরমালি দেখা যায় বাৰু 1 ইয়াতে আহে বাৰু ভ্যালু বাট এটো বাৰু সদায় নহয় যে 1 এ আহিব এটো বাৰু কথা বেলেগ বাট স্কয়ার রুট কৰি আপুনি ভ্যালুটো বাৰু যদি আপনি a + b ৰ লগত a - b কৰিব বা a - b ৰ লগত a + b পূৰণ কৰিব আপোনাৰ অটোমেটিক্যালি স্কয়ার রুটটো আপোনাৰ গায়েব হৈ যাব ক্লিয়ার ওকে আহক নেক্সট কোশ্চেনত আহক যদি কোনোবা স্ক্রিনশট লব বিচাৰে স্ক্রিনশট লৈ লওক যদি বাকি আগৰ দুটা কোশ্চেনটো বহুত ইজি আছিল এই কাৰণে আৰু স্ক্রিনশট মই লোৱাৰ কাৰণে কোৱা নাই নিজে সলভ কৰিব যদি এই কোশ্চেনটো আপোনালোকে স্ক্রিনশট লব বিচাৰে নিশ্চয়কৈ স্ক্রিনশট লৈ ল'ব আৰু মই কি কৰিম বাৰু গোটেই কেইটা কোশ্চেন কৰাৰ পিছত মই সলিউশনটো কৰাৰ পিছত নেক্সট স্লাইডত যোৱাৰ আগত মই অলপ সাইডত যাম আপোনালোকে স্ক্রিনশট লৈ ল'ব ওকে আহক নেক্সট কোশ্চেনত এতিয়া আহক বাৰু নেক্সট কোশ্চেনত কি দিয়া আছে তলত দিয়া
কোন তিনিটা কোণেৰে এটা ত্ৰিভুজ আঁকিব নোৱাৰি আপোনাৰ চাৰিটা অপচন দিয়া আছে এটা ত্ৰিভুজত তিনিটা কোণ হয় তিনিটা এংগেল হয় আমি সবে জানো কোন তিনিটা এংগেল কোন তিনিটা কোণেদি আমি ত্ৰিভুজ বনাব নোৱাৰো আমি সবে জানো যে এটা ত্ৰিভুজত তিনিটা কোণ তিনিটা এংগেল যদি এটা ত্ৰিভুজ হয় ABC নাম দিলো মই ABC এই যে তিনিটা কোণ মই সাপোজ কলো x y আৰু z এই তিনিটা কোণৰ যোগফল সদায় কি হ'ব লাগে 180 ডিগ্ৰী এতিয়া আপুনি চেক কৰিব যে ইয়াতে কোন অপচনত তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী নহয় যি অপচনতে আপুনি চাব যে তিনিটা কোণ যোগ কৰতে 180 ডিগ্ৰী পোৱা নাই হেতু আপোনাৰ आंसर ফার্স্ট অপচনটো চেক কৰবচোন 75 + 55 130 লগত 60 190 ইয়াতে আপুনি কিমান পাই আছে 190 ডিগ্ৰী এইটোৱে আপোনাৰ आंसर বিকজ এই তিনিটা কোণেদি আপুনি ত্ৰিভুজ বনাব নোৱাৰে এই তিনিটা এংগেলেদি আপুনি ত্ৰিভুজ বনাব নোৱাৰে বিকজ সামেশন 180 ডিগ্ৰী এক্স্যাক্টলি হোৱা নাই বাকি যদি অপচন কেটা চাই তাতে আপুনি সামেশন 180 ডিগ্ৰীয়ে পাব যেনেকৈ ইয়াতে 35 + 85 120 + 60 আপোনাৰ 180 হৈ গ'ল ইয়াতে চাব 50 + 40 90 90 + 90 হৈ গ'ল 180 ডিগ্ৰী ইয়াতে চাব 165 + 5 মানে 170 আৰু 10 আপোনাৰ হৈ গ'ল 180 ডিগ্ৰী বাকি তিনিটা অপচনত এংগেল কেটাৰ যোগফল 180 ডিগ্ৰী দিয়া আছে কিন্তু আপোনাৰ অপচন এ কিন্তু তিনিটা এংগেলৰ যোগফল 180 ডিগ্ৰী কিন্তু হোৱা নাই বেছি হৈ আছে তো অপচন এ ইজ দা কারেক্ট आंसर স্ক্রিনশট লৈ ল'ব পাৰে হৈ গ'ল নেক্সট কোশ্চনত গৈ আছো এতিয়া নেক্সট কোশ্চনত গৈ আছো নেক্সট টার্ম ইন দা সিরিজ আপোনাৰ এটা নাম্বাৰৰ সিরিজ দিয়া আছে আপোনাক নেক্সট টার্ম ওলাব দিছে নেক্সট ইয়াতে যেটো ইয়াতে ব্ল্যাঙ্ক দিয়া আছে ব্ল্যাঙ্কৰ ঠাইত কি আহিব এটা আপোনাক ওলাব দিছে নম্বৰ কেটা কি দিয়া আছে 2 5 10 17 26 37 ওকে এইকেটা দিয়া আছে সো 2 আৰু 5 ৰ মাজত যদি আপুনি ডিফারেন্স ওলায় 5 - 2 যদি কৰে আপুনি কিমান পাব +3 5 আৰু 10 ৰ মাজত 10 - 5 যদি কৰে আপুনি পাব +5 17 - 10 যদি কৰে আপুনি পাব +7 26 - 17 যদি কৰে আপুনি পাব +9 37 - 26 যদি কৰে আপুনি পাব +11 হয় না নাই +11 সো চাব 3 5 7 9 11 ইয়াৰ মাজত আকৌ 2 2 ডিফারেন্স আছে 3 ৰ লগত 2 প্লাস কৰক 5 5 ৰ লগত 2 প্লাস কৰক 7 7 ৰ লগত 2 প্লাস কৰক 9 9 ৰ লগত 2 প্লাস কৰক 11 সো ইয়াতে নিশ্চয় কি আপোনাৰ কিমান আহিব বাৰু +13 আৰু 37 ৰ লগত যদি আপুনি 13 যদি যোগ দিয়ে কিমান পাব আপুনি পাব 50 সো আপোনাৰ কারেক্ট आंसर কি হ'ব বাৰু আপোনাৰ কারেক্ট आंसर হ'ব 50 আপোনাৰ কারেক্ট आंसर কি হ'ব 50 50 ইজ দা কারেক্ট आंसर 50 ইজ দা কারেক্ট आंसर হলনে 50 ইজ দা কারেক্ট आंसर এটো গুৱাহাটী হাইকোর্ট যি গুৱাহাটী হাইকোর্টৰ পৰীক্ষা আপোনালোকে দিবলৈ গৈ আছে গুৱাহাটী হাইকোর্ট JAA 2023 ত আহা কোশ্চেন এটো ক্লিয়াৰ নেক্সট আহক গুৱাহাটী হাইকোর্টত আপোনাৰ বাইলিঙ্গুয়াল কোশ্চেন নহয় গুৱাহাটী হাইকোর্টত আপোনাৰ কিন্তু অকল ইংলিশত কোশ্চেন দিয়া থাকে সেই কাৰণে অকল ইংলিশত কোশ্চেন কেটা স্ক্রিনশট লোৱা হৈছে বিকজ গুৱাহাটী হাইকোর্ট JAA পৰীক্ষাত আপুনি যদি প্ৰিভিয়াস ইয়াৰ কোশ্চেন চাই তাতে অকল ইংলিশতে কোশ্চেন পাব সব আকৌ সিরিজ কমপ্লিট কৰিব দিছে কি কি দিয়া আছে এবাৰ লিখি দাও B2E নেক্সট D5H নেক্সট F12K H27N নেক্সট আপোনাৰ ওলাব দিছে ওকে চাবচোন B D মানে মাজতে C আকৌ লিখা নাই আৰু C লিখা নাই B C D হয় C টো বাদ দিলে D এর পিছত আহিল F মানে E লিখা নাই মাজতে এটা এটা বাদ দিয়া আছে বাৰু F এর পিছত আহে G দিয়া নাই বাৰু G টো বাদ দিলে H আহি গল সো অবভিয়াসলি H এর পিছত কি আহিব বাৰু আপোনাৰ I বাদ দিয়ক আপুনি I বাদ দিয়ক H I J হয় তো ইয়াতে J আহিব ক্লিয়ার ফার্স্ট অ্যালফাবেটৰ ঝামেলা হেক ফার্স্ট অ্যালফাবেটৰ ঝামেলাটো হেক হৈ গল এটা নেক্সট অ্যালফাবেট E আছে E F দিয়া নাই G দিয়া নাই E F G H দুটা অ্যালফাবেট মাজতে গ্যাপ হৈ গল ঠিক আছে H এর পৰা I দিয়া নাই J দিয়া নাই I আৰু J দিয়া নাই ডাইরেক্ট K এর পিছত L দিয়া নাই M দিয়া নাই N মানে দুটা অ্যালফাবেট আপনি গ্যাপ দিয়ক
এনৰ পিছত কি দিব MN O P O আৰু P বাদ দিলো থাকিল বাৰু Q তো J আৰু Q সো আপনি এতিয়া বাকি আৰু নম্বৰ যদি আপনি মিলাব নিবিচাৰে মিলোৱাৰ প্ৰয়োজন নাই কাৰণ কি মিলাব পাৰে বাট নিমিলালেও হ'ব কাৰণ কি আপনি চাব J আৰু Q দি অপচন এটাই আছে আগত J আৰু লাষ্টত Q থাকা অপচন এটাই আছে এই যে অপচন A এটা আপোনাৰ কারেক্ট आंसर হ'ব J58Q J58Q তথাপি যদি আপনি যদি মিলাব বিচাৰে আপনি চাব আৰু ইয়াতে বাৰু কি দিয়া আছে 2 ইয়াতে দিয়া আছে 2 ইয়াতে দিয়া আছে 5 ইয়াতে দিয়া আছে 12 হয় না নাই সো কি করা যাব ইয়াতে 2 into 2 plus 1 2 2 is 4 মানে 2 ডাবল করা হল লগতে 1 প্লাস করা হল 2 ডাবল করা হল লগতে 1 প্লাস করা হল এতিয়া বাৰু ইয়াতে কি কৰিম 5 আছে ইয়াতে 12 আছে 5 ৰ লগত 2 পূৰণ কৰক আৰু লগতে 2 প্লাস কৰক ঠিক আছে 12 আছে ইয়াতে হল 27 সো 12 ৰ লগত 2 ইনটু কৰক আৰু 3 প্লাস কৰক বেসিক্যালি কি হৈ আছে চাবচোন 2 মাল্টিপ্লাই কৰাটো খাটাং এটো মাল্টিপ্লাই কৰিবই আপুনি 2 দি পূৰণ হ'বই মানে ডাবল হ'বই 2 ডাবল 4 4 ৰ লগত 1 প্লাস 5 ৰ ডাবল 10 10 ৰ লগত 2 প্লাস 12 ৰ ডাবল 24 24 ৰ লগত 3 প্লাস তো 27 ৰ লগত 2 পূৰণ তো নিশ্চয় হ'ব 27 ৰ লগত 2 পূৰণ তো নিশ্চয় হ'ব কিন্তু প্লাস কি হ'ব ফার্স্ট 1 2 3 এতিয়া প্লাস হ'ব 4 সো 27 ৰ লগত 2 পূৰণ দিয়ক 54 লগতে 4 প্লাস কৰক আপুনি কি পাব 58 সো आंसर আপোনাৰ হল J58Q is the correct answer J58Q is the correct answer স্ক্রিনশট লৈ ল'ব পাৰে স্ক্রিনশট লৈ ল'ব পাৰে গুৱাহাটী হাই কোৰ্ট 2023 ত অহা কোশ্চেন ক্লিয়াৰ নে ক্লিয়াৰ হৈছে আহক নেক্সট কোশ্চেনত এটো বাৰু গুৱাহাটী হাই কোৰ্টৰ কোশ্চেন হয় গুৱাহাটী হাই কোৰ্ট 2023 ত অহা কোশ্চেন আৰু এই কাৰণে আপুনি কোশ্চেনৰ অসমীয়া এটো কোৱা নাই মই অসমীয়াত আপোনাৰ মিনিংটো কৈ আছো বাৰু অসমীয়া এটো বাৰু স্ক্রিনশট নাই আপোনাক মই মিনিংটো কৈ আছো বাৰু চাব কি কৈছে ইয়াতে two numbers are in the ratio 3:5 দুটা নম্বৰৰ অনুপাত দিয়া আছে 3:5 দুটা নম্বৰৰ অনুপাত দিয়া আছে আপোনাক 3:5 দুটা নম্বৰৰ অনুপাত দিয়া আছে মই বাৰু ফার্স্ট অফ অল কনসিডার কৰিলো যে এটা নম্বৰক 3x বুলি ভাবিলো আৰু এটা নম্বৰক মই 5x বুলি ভাবিলো দুটা নম্বৰৰ অনুপাত দিয়া আছে 3:5 মই 3x আৰু 5x বুলি কনসিডার কৰিলো লগতে কি কোৱা হৈছে if 9 is subtracted from the number the ratio becomes 12:3 কি কোৱা হৈছে যদি আপুনি নম্বৰ দুটা আছে বাৰু 3x আৰু 5x এতিয়া কোৱা হৈছে যদি 9 মাইনাস কৰা হয় দুটা নম্বৰৰ পৰা যদি 9 যদি মাইনাস কৰা হয় মই 3x ৰ পৰা মই 9 মাইনাস কৰিলো 5x ৰ পৰা মই 9 মাইনাস কৰিলো যদি এটা ভগ্নাংশৰ 3x আৰু 5x আছে যদি ওপৰতে 9 মাইনাস কৰে তলতে 9 মাইনাস কৰো তেতিয়া যদি নতুন যেটো ভগ্নাংশ পাম এই ভগ্নাংশ বা এই অনুপাতটো হ'ব আপোনাৰ 12:23 মানে 12/23 এই হল আপোনাৰ ভগ্নাংশ ক্লিয়াৰ এতিয়া আপুনি ক্যালকুলেশন কৰকচোন ক্রস মাল্টিপ্লাই কৰক 23 ৰ লগত 3 পূৰণ কৰক 69x minus 207 60x minus 108 clear next 69 minus 60 আপোনাৰ হৈ গল 9x হৈ গল 207 minus 108 যদি কৰা হয় 99 কি ভুল তো হোৱা নাই 99 yes 99 so x equal to আপুনি কিমান পাব 11 99 ক দি 9 দি ভাগ দিয়ক আপুনি 11 পাব নে নাই 11 পাব এতিয়া 11 যদি আপুনি নাম্বার উলাব লাগে নাম্বার আপোনাৰ নাম্বার কি আছিল এটা আছিল 3x এটা আছিল 5x এতিয়া x ৰ ভ্যালু আপুনি কিমান পালে 11 পালে সো নম্বৰ দুটা কি হ'ব 3x মানে 3 * 11 33 আৰু 5x মানে 5 * 11 মানে 55 তো আপোনাৰ এটা নম্বৰ হল 33 আৰু এটা নম্বৰ হল 55 33 55 অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर 33 আৰু 55 ইজ দা কারেক্ট आंसर স্ক্রিনশট লৈ ল'ব পাৰে ধুনিয়াকে মই ৰিকুৱেষ্ট কৰিম মই বাৰু এটো এক্সপেক্ট নকৰো যে মোৰ এই ভিডিও বাৰু 1000 জনে চাব বা 5000 জনে চাব যি কেজনে চাই আছে বাৰু যি কেজনে মোৰ ভিডিও চাই আছে বা যিসকলে মোক চিনি পায় আগৰ যি জায়গাত পঢ়াইছো বা যদি এজ এ টিচাৰ মোক চিনি পায় যদি মই এটা ৰিকুৱেষ্ট কৰিম বাৰু এজ এ টিচাৰ টু দ্য ষ্টুডেন্টস মোৰ ক্লাস কেটা না আপুনি এটা নোট বনাই ল'ব বহুত বেছি খৰচা কৰিব নালাগে বাৰু এটা সৰু এটা কপি বনাই লওক এটা কিতাপ বনাই লওক আৰু মোৰ ক্লাস কেটা আপুনি নোট কৰক ৰেগুলাৰলি আপুনি ক্লাস পাব যেটো বাৰু
স্কোৱাৰ্ডিমি চেনেলে মোক যেটো সুযোগ কৰি দিলে বাৰু তেখেতসকলে মোক কোৱা মতে মোক সপ্তাহত চাগে 4টাকে ক্লাसेस আহিব আজি মানে এতিয়া যেটো প্ল্যানিং হৈছে বাৰু ইন ফিউচাৰ চাগে নাম্বাৰ অফ ক্লাছে আৰু অলপ বঢ়োৱা হ'ব বাট আজিৰ দিনত মই সপ্তাহত 4টাকে আপোনালোকে ইউটিউবত মোৰ ক্লাছ পাব অলপ বেছি হ'ব কেতিয়াবা যেতিয়া ৰিজনিং ষ্টাৰ্ট কৰিম চাগে আৰু অলপ বেছি হ'ব সো এই সপ্তাহত 4টা ক্লাছৰ শিডিউল আপোনালোকে গম পাই যাব ঠিক আছে সো যেতিয়া গম পাব এইটো আপুনি ভালকে নোট কেটা বনাই লওক আৰু মই এইটো নকওঁ যে মোৰ ক্লাছ আপুনি একদম আহি টাইম টু টাইম মোক নহয় যদি আজি বাৰু কিবা অলপ বেলেগ কিবা ব্যস্ততাৰ মাজত বা কিবা বেলেগ কিবা কাম আহি গ'ল বেলেগ কিবা পঢ়া শুনা আজি এটা টাৰ্গেট ৰাখিছে আপুনি আজি মোৰ ক্লাছ আছে বাট আজি আপুনি চাব নোৱাৰিলে কোনো অসুবিধা নাই আপুনি কালি চোৱা নিশ্চয়কৈ ট্ৰাই কৰক কিন্তু ধুনীয়াকৈ নেক্সট ক্লাছ হোৱাৰ আগতে এইটো আগৰ দুটা তিনিটা যিকেইটা ক্লাছ আপুনি মিছ কৰে এইকেইটা ধুনীয়াকৈ নোট বনাই লওক আপুনি চাব যেতিয়া আপুনি এক মাহ বাৰু বহুত শ্বৰ্ট টাইম হৈ গ'ল 2 মাহ মোক এটা টাইম দিয়ক 2 মাহ যেতিয়া আপুনি কণ্টিনিউ মোৰ ক্লাছ কৰিব বাৰু মেথছে হওক বা ৰিজনিঙে হওক আপুনি 2 মাহ পিছত যদি নিজৰ ভিতৰত কোনো ইম্প্ৰুভমেণ্ট যদি নাপায় যদি তেতিয়া মই আপোনাক কৈ আছোঁ বাৰু মোৰ ক্লাছ চাব নালাগে আৰু প্লিজ নাচাব যদি মই আপোনাক কিবা সহায় কৰিব নোৱাৰোঁ বা মোৰ ক্লাছত আপোনাক কিবা লাভ যদি নহয় যদি আপুনি মোক 2টা মাহ খালি সময় দিয়ক ক্লিয়াৰ ওকে লেটস মুভ টু দ্য নেক্সট কোশ্চেন হওক বহুত সিম্পল কোশ্চেন হয় বাৰু এইটো বহুত সিম্পল কোশ্চেন হয় এটা বৰ্গৰ বাহুৰ মাপ দিয়া আছে 1/2 সেন্টিমিটাৰ এটা বৰ্গৰ বাহুৰ মাপ দিয়া আছে 1/2 সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা আপোনাক ওলাব দিছে আমি গম পাও এটা বৰ্গৰ গোটেই কেইটা বাহু সমান হওয়া বুলি আমি সবে গম পাও হয় না নাই এটো যদি আপোনাৰ a হয় নিশ্চয় এটোও বাৰু a হ'ব এটোও বাৰু a হ'ব এটোও বাৰু a হ'ব কোৱা হৈছে এটা বৰ্গৰ বাহুৰ মাপ হল 1/2 সেন্টিমিটাৰ সো এটো হাফ এটোও বাৰু হাফ this is half and this is also half এটা পরিসীমা ওলাব দিছে এটা পরিসীমা মানে পেরিমিটার বুলি কয় পরিসীমা বা পরিধি কি হয় এটা বর্গৰ পরিধি কি হয় 4a মানে 4 ইনটু সাইড এর ভ্যালু কি দিয়া আছে এর ভ্যালু হাফ দিয়া আছে মানে 4 ইনটু হাফ মানে 2 সেন্টিমিটার 4 ইনটু হাফ যদি করে এই 4 ক আপনি 2 দি যদি কটাকুটি করে কি পাবো হাফ 2 সেন্টিমিটার সো আপনার आंसर কি হবে 2 সেন্টিমিটার ইজ দ্য কারেক্ট आंसर 2 centimeter is the correct answer clear eto assam tet paper 1 2021 daha question clear hoy gol screenshot loi lok next question ahok eta ঘনকৰ আয়তন দিয়া আছে এটা ঘনকৰ আয়তন মানে ভলিউম ঘনক মানে কিউব এটা কিউবৰ ভলিউম দিয়া আছে আপোনাৰ 64 সেন্টিমিটার কিউব আপোনাক এই ঘনটোৰ কিউবৰ বাহু ওলাব দিছে কিউব মানে কি এই হল আপোনাৰ কিউবৰ গোটেই কেটা বাহুৰ মাপ সেম হয় আৰু কিউবৰ যে কিউবৰ ভলিউমৰ ফৰ্মুলা কি L কিউব এটা বাহুৰ মাপ যদি L হয় এটা বাহুৰ মাপ এটো এটা বাহু জানে এটো এটা বাহু L এটো যদি L হয় এটো আপোনাৰ L এ হ'ব এটো আপোনাৰ L এ হ'ব লেন্থ ব্রেথ হাইট উচ্চতা দৈর্ঘ্য প্রস্থ উচ্চতা তিনিটাই বাৰু সমান হয় এটা কিউবৰ এটা ঘনকৰ সমান হয় সো ভলিউম হ'ব আপোনাৰ L কিউব এতে L কিউব ইকুয়াল টু মই বাৰু আপোনাক ফৰ্মুলা কৈ আছো L কিউব কিন্তু কোশ্চনত বাৰু দিয়া আছে বাৰু কিমান 64 সেন্টিমিটার কিউব ভলিউম দিয়া আছে আপোনাৰ 64 সেন্টিমিটার মানে L কিউব ইকুয়াল টু 64 L কিউব ইকুয়াল টু 64 এতে 64 মানে আমি সবে গম পাও 64 মানে হয় আপোনাৰ 4 কিউব L কিউব ইকুয়াল টু 4 কিউব যদি হয় নিশ্চয়কৈ আপুনি ক'ব পাৰো L ইকুয়াল টু 4 L ইকুয়াল টু 4 মানে কিউব যেটা আছে কিউবৰ লেন্থ ব্রেথ হাইট দৈর্ঘ্য প্রস্থ আৰু উচ্চতা তিনিটাই কিমান 4 সেন্টিমিটার কিমান 4 সেন্টিমিটার আপোনাক কি ওলাব দিছে আপোনাক ওলাব যে ঘনটা বাহু এই যে লেন্থ ওলাব দিছে 4 সেন্টিমিটার হ'ব আপোনাৰ आंसर হ'ব 4 সেন্টিমিটার আপোনাৰ आंसर হ'ব 4 সেন্টিমিটার ক্লিয়ার হৈছে না হোৱা নাই 4 সেন্টিমিটার ইজ ইয়োর কারেক্ট आंसर আহক নেক্সট কোশ্চেনত স্ক্রিনশট লৈ লওক যদি বিচাৰে স্ক্রিনশট লৈ ল'ব পাৰে হৈছে আহক নেক্সট কোশ্চেনত কি দিয়া হৈছে let the LCM and HCF of two numbers দুটা নম্বৰৰ লসাগু আৰু গসাগু আপোনাক দিয়া হৈছে কিমান লসাগু দিয়া হৈছে আপোনাৰ 276 আৰু 3 if the 1/3 of one number is 23 then the okay চাব আমি গম পাও এটো লাস্ট ক্লাসতে বাৰু ক্লাস নম্বৰ 1 তে এটা ফর্মুলা আমি অলরেডি ডিসকাস কৰিছো যে দুটা নম্বৰ যদি আপোনাক দিয়া থাকে দুটা নম্বৰৰ লসাগু আৰু গসাগুৰ পূৰণফল আৰু দুটা নম্বৰৰ পূৰণফল সদায় সেম হয়
যিকোনো দুটা নম্বৰ যদি আপোনাক কোৱা হয়, এই দুটা নম্বৰৰ যদি আপুনি লসাগু ওলায়, এই দুটা নম্বৰৰ আপুনি গসাগু ওলায়। সো লসাগু আৰু গসাগুৰ পূৰণফল ইকুৱেল টু প্ৰডাক্ট অফ দ্য টু নাম্বাৰছ, এই দুটা নম্বৰৰ পূৰণফলৰ সমান হ'ব। ক্লিয়াৰ? এতিয়া চাব আপোনাক কি কোৱা হৈছে, এটা নম্বৰৰ 3 ভাগৰ 1 ভাগ হ'ল 23। যিকোনো এটা নম্বৰৰ 3 ভাগৰ 1 ভাগ যদি 23 হয়, মই আপোনাক ক'লো নম্বৰটো বাৰু n1, নম্বৰটো সাপোজ মই n1 বুলি কৈ আছো, এই যে n1। ক্লিয়াৰ? এটা হ'ল ফাৰ্স্ট নম্বৰ। কোৱা হৈছে ইয়াৰ যদি 3 ভাগ যদি কৰে, 3 ভাগ মানে 1/3 যদি কৰে, দ্যাট উইল বি ইকুৱেল টু 23। সো নম্বৰটো কিমান হ'ব বাৰু? তো n1 ইকুৱেল টু কিমান হ'ব? n1 ইকুৱেল টু ইয়াতে তলত আছে, ওপৰত গ'লে পূৰণ হ'ব, 3 * 23 কৰিব আপুনি। 3 * 23 যদি কৰে, n1 আপুনি কিমান পাব? 69। n1 আপুনি কিমান পাব? 69 পাব। এতিয়া আপুনি ভ্যালু কেটা বহাই দিয়ক। এলসিএমৰ ঠাইত আপুনি কি ভ্যালু বহাব? এলসিএমৰ ঠাইত বহাই দিব 276। এলসিএমৰ ঠাইত আপুনি বহাই দিব 276, এইচসিএফৰ ঠাইত আপুনি বহাই দিব 3, n1 ৰ ঠাইত আপুনি বহাই দিয়ক 69, আৰু আপোনাক ওলাব লাগে n2 ৰ ভ্যালু ওলাব লাগে। বেলেগ যে এটা নম্বৰ আছে তেন্তে আনটো সংখ্যা কিমান, আদাৰ নম্বৰ আপোনাক ওলাব দিছে, n2 ৰ ভ্যালু আপোনাক ওলাব দিছে। সো n2 ইকুৱেল টু 276 into 3 divided by 69, divided by 69। চাব মই বাৰু এনসার কেটা চাই আছো, গোটেই কেটা এনসার কিন্তু বহুত ধুনিয়া ধুনিয়া পূৰ্ণ সংখ্যা দিয়া আছে, মানে নিশ্চয়কৈ 276 69 এদি কটাকুটি যাবই লাগিব। ইয়াতে আৰু ভগ্নাংশ বা দশমিকৰ কোনো চান্সে নাই। তো 9 ৰ লগত মই কি পূৰণ কৰিম যাতে মই লাষ্টত যাতে 6 আহে? 9 ৰ লগত কি পূৰণ কৰিলে লাষ্ট ডিজিট 6 হ'ব? 9 ৰ লগত 4 যদি পূৰণ কৰো, 4, 9 4 যা 36, নিশ্চয়কৈ আপুনি চাব ইয়াতে 4 এদি কাটাকাটি যাব। গম পাইছা পোৱা নাই? সো n2 ইকুৱেল টু আপোনাৰ কি হ'ব? n2 ইকুৱেল টু 4 3 যা 12 ইজ ইয়োৰ কাৰেক্ট আনসাৰ। আপোনাৰ কাৰেক্ট আনসাৰ কি হ'ব? 12। কাৰেক্ট আনসাৰ আপোনাৰ হ'ব অপশন সি, 12 ইজ ইয়োৰ কাৰেক্ট আনসাৰ, 12। ক্লিয়াৰ হৈছে না হোৱা নাই? এবাৰ স্ক্ৰিনশ্বট লৈ ল'ব পাৰে, স্ক্ৰিনশ্বট লৈ ল'ব পাৰে। মুভিং টু নেক্সট কোশ্চেন, মুভিং টু নেক্সট কোশ্চেন। কোশ্চেন নম্বৰ 11, কোশ্চেন নম্বৰ 11 কি দিয়া হৈছে? তলৰ কোনটো প্ৰকৃত ভগ্নাংশ? চাব ভগ্নাংশ আপোনাৰ প্ৰকৃত অপ্ৰকৃত মানে প্ৰপাৰ ফ্ৰেকশন বুলি কয়। প্ৰপাৰ ফ্ৰেকশন, প্ৰপাৰ ফ্ৰেকশন হ'ব পাৰে আৰু ইমপ্ৰপাৰ ফ্ৰেকশন হ'ব পাৰে। প্ৰকৃত ভগ্নাংশ, প্রপার ফ্র্যাকশন আৰু ইমপ্রপার ফ্র্যাকশন। যদি উপৰত থাকা নম্বৰ তলৰ নম্বৰ से সৰু হয়, न्यूमरेटर इज लेस देन डिनोमिनेटर। ऊपर वाला नंबर नीचे वाला नंबर से छोटा है, छोटा, ऊपर में छोटा नीचे में बड़ा, ऊपर में छोटा नीचे में बड़ा, ऊपर में छोटा नीचे में बड़ा, এইকেইটা হল বাৰু আপোনাৰ প্ৰপাৰ ফ্ৰ্যাকশন। আৰু যে উল্টাটো যদি হয়, ওপৰত ডাঙৰ হৈ গ'ল বাৰু 5 হৈ গ'ল, তলত 3 হৈ গ'ল, ওপৰত 10 হৈ গ'ল, তলত 7 হৈ গ'ল, ऊपर 12 হৈ গ'ল, নিচে 7 হৈ গ'ল। ऊपर में बड़ा है नीचे में छोटा है, ऊपर में बड़ा नीचे में छोटा, ऊपर में बड़ा नीचे में छोटा, इसको बोलेंगे इम्प्रॉपर फ्रैक्शन। ওপৰত সৰু তলত ডাঙৰ, প্ৰপাৰ ফ্ৰैকশন। ওপৰত ডাঙৰ তলত সৰু, ইম্প্ৰপাৰ ফ্ৰैকশন। আপোনাক ওলাব দিছে প্ৰপাৰ ফ্ৰैকশন, প্ৰকৃত ভগ্নাংশ কোনটো ইয়াৰ পৰা? চাব ওপৰত 7 তলত 5, ওপৰত 7 তলত 5 ইম্প্ৰপাৰ, ওপৰত 5 ডাঙৰ তলত 3 সৰু ইম্প্ৰপাৰ, ওপৰত ডাঙৰ তলত সৰু ইম্প্ৰপাৰ। দিস ইজ your answer 1/2। 1/2 is your answer, improper fraction, proper fraction। আসাম টেট পেপার 1 2021 টা কোশ্চেন স্ক্রিনশট লৈ ল'ব পাৰে যদি বিচাৰে। ক্লিয়াৰ হৈ গ'ল। মুভিং টু নেক্সট কোশ্চেন। নেক্সট কোশ্চেন, কোশ্চেন নম্বৰ 12। কোশ্চেন নম্বৰ 12, এটা চুঙাৰ ব্যাস 5 সেন্টিমিটার আৰু আয়তন 650 সেন্টিমিটার কিউব দিয়া আছে, হলে চুঙাটোৰ উচ্চতা হল সিলিন্ডার, সিলিন্ডার 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 সিলিন্ডার। চাব সিলিন্ডাৰৰ এই হল আপোনাৰ সিলিন্ডার বা চুঙা, এই হল আপোনাৰ সিলিন্ডার, এই হল সিলিন্ডাৰৰ ৰেডিয়াস আৰু এই হল আপোনাৰ সিলিন্ডাৰৰ হাইট। ইয়াৰ পৰা ইয়ালৈকে হল আপোনাৰ হাইট এন্ড দিস ইজ ইয়োর ৰেডিয়াস। ক্লিয়ার? আৰু এটা সিলিন্ডাৰৰ যদি আপোনাক ভলিউম লাগে, ভলিউম কিমান হয় যদি আপোনাক লাগে, ভলিউম সিলিন্ডাৰৰ ভলিউম হয় আপোনাৰ পাই r² * h। সিলিন্ডাৰৰ ভলিউম কি হয় বাৰু?
পাই r স্কয়ার ইনটু h বস্তুখিনি ক্লিয়ার হৈছে না হোৱা নাই সো আপোনাক ডায়ামিটাৰ দিয়া আছে চাব ব্যাসার্ধ দিয়া নাই আপোনাক ব্যাস দিয়া আছে 5 সেন্টিমিটার ব্যাস রেডিয়াস লাগিছিল বড় আপনার লাগিছিল রেডিয়াস দিয়া আছে ডায়ামিটার টেনশন নাই আমি সবাই জানো রেডিয়াস ইকুয়াল টু ডায়ামিটারের আধা হয় মানে 5 সেন্টিমিটারের আধা আপনার 5/2 সেন্টিমিটার হবে রেডিয়াস আপনার হয়ে গেল 5/2 সেন্টিমিটার ভলিউম আপনার দিয়া আছে আপনি ইয়াতে ভ্যালু কেটা পুট করে দিয়ক ঝামেলা হে ভলিউমৰ ঠাইত বহাই দিয়ক 650 পাইৰ ঠাইত আপুনি বহাই দিয়ক পাই মানে কিমান হয় 22/7 রেডিয়াস আপনার হল 5/2 স্কয়ার মানে আপনি 5/2 দুবার লিখিব পারে 5/2 আপনি দুবার লিখি দিয়ক হাইটের ভ্যালু আপনি উলাই দিব ক্লিয়ার এটা যদি আপনি কটাকটি করে এটো যদি কাটে যদি আপনি কিমান পাবো 130 এইটো যদি কাটে যদি আপনি কিমান পাবো 11 ক্লিয়ার এই 130ক এই 5 দি যদি কাটে আপনি 5 2 যা 10 3 5 6 যা 30 26 সো আপনি h ইকুয়াল টু কি পাবো h ইকুয়াল টু আপনি পাবো h ইকুয়াল টু পাবো এই আর পর আপনি 7 টু যা 14 উপরত যাব 14 26 এর লগত 14 আপনি পূরণ দিয়ক আৰু আপোনাৰ তলত আহিব 11 চাব এটা বস্তু ইয়াতে আপনি এক্সাক্ট आंसर না পায় আপনি অলপ ই পাবো আৰু 26 * 14 যদি হয় এটো আপোনাৰ হৈ গল 260 আৰু লগতে আপোনাৰ হৈ গল 52 মানে 104 মানে 2700 কিমান হ'ব 11 দি যাব এটো 33 সামথিং কিবা এটা आंसर আহিব লাগে নেকি এটো আপোনাৰ आंसर আহিব ধৰক হ্যাঁ এটো আপনার 33 পয়েন্ট সামথিং কিবা আহিব 33 পয়েন্ট সামথিং মানে আপনার आंसर হবো 33 সেন্টিমিটার 33 সেন্টিমিটার হবো আপনার आंसर 33 সেন্টিমিটার 33 সেন্টিমিটার ক্লিয়ার ফটো এটা লৈ লব পারে স্ক্রিনশট এটা লৈ লব পারে ক্লিয়ার হৈছে না ওকে মুভিং ফরওয়ার্ড नेक्स्ट क्वेश्चन नंबर 13 क्वेश्चन नंबर 13 কি দিয়া হৈছে পূরণ কৰিব দিছে ভ্যালু লিখিব এটা কোনো কোশ্চেনে নহয় আর এইবিলাক তো কোনো কোশ্চেনে নহয় চাব আৰু आंसर ক'ব আৰু হয় না নাই 0.9 পূরণ 0.008 ইয়াতে 9 আছে ইয়াতে 8 আছে 8 9 যা হয় আপোনাৰ 72 কিমান হল 72 এতিয়া কথা হল ইয়াতে বাৰু কেইটা ঘৰ আছে কেইটা ঘৰৰ পিছত আপোনাৰ ডেসিমেল আছে ৰাইট সাইডৰ পৰা কাউন্ট কৰক ৰাইট সাইডৰ পৰা কেইটা ঘৰৰ পিছত আপোনাৰ ডেসিমেল আছে 3 ঘৰ আৰু ইয়াতে এক ঘৰ 3 + 1 হৈ গল আপোনাৰ 4 ঘৰ ইয়াতে বাৰু এটা দুটা ঘৰ হৈ গল আৰু এটা ঘৰ এই এটা ঘৰ এক ঘৰ দুই ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতে আপোনাৰ আহিব ডেসিমেল এই হ'ব আপোনাৰ आंसर যেতিয়া পূরণ হয় আপনার ডেসিমেল রাইট সাইডৰ পৰা ডেসিমেল কেই ঘৰৰ বাদ আপনার দশমিক আছে এটা আপনি কাউন্ট কৰক আৰু প্লাস কৰি দিয়ক ইয়াতে 3 ঘৰ ইয়াতে এক ঘৰ প্লাস কৰক 3 + 1 4 তো 4 ঘৰৰ পিছত আপোনাৰ দশমিক হ'ব তো 0.0072 आंसर অপশন ডি ইজ দা কারেক্ট आंसर ডি ইজ দা কারেক্ট आंसर ক্লিয়ার ডি ইজ দা কারেক্ট आंसर নেক্সট क्वेश्चन क्वेश्चन नंबर 14 কি দিয়া হৈছে সলভ কৰিব দিছে আপোনাক 6x + 1 ডিভাইডেড বাই 3 + 1 ইকুয়াল টু x - 3 বাই 6 হল এটা আপোনাক সলভ কৰিব দিছে এটা কাম কৰক আপুনি এইটো বাৰু এই বস্তুটো এই সাইডত লৈ যাওকচোন সো আপনি পাবো x - 3 বাই 6 মাইনাস 6x + 1 বাই 3 ইকুয়াল টু আপনার থাকি গল এই 1 থাকি গল এটা আপনি 6 আর 3 যদি লসাগু উলায় 6 আর 3 যদি আপনি লসাগু উলায় কিমান পাবো 6 আর 3 লসাগু পাবো 6 6 দি 6 এর ভাগ করক 1 ইনটু দিস মানে x - 3 6 ক এতিয়া 3 দি ভাগ দিয়ক মানে 2 2 দি আপনি এটা পূরণ করক -2 ইনটু 6x + 1 equal to 1 so x - 3 - 12x - 2 এই 6 ইয়াতে পূরণ হৈ গল 6 ক্লিয়ার সো এতিয়া আপনি কি পাবো x - 12 মানে -11x - 5 equal to 6 হৈ গল
তার মানে -11x ইকুয়াল টু এই -5 যদি রাইট সাইডত আহে +5 হ'ব 6 + 5 যদি কৰা হয় কিমান পাম 11 তো x ইকুয়াল টু 11 ক আপুনি 11 দি ভাগ কৰিলে পাব 1 কিন্তু এটা মাইনাস আছে এই কাৰণে এটা আপোনাক দিৱালী বোনাস দিয়া হল -1 বুলি সো আপুনি आंसर পাব x ইকুয়াল টু -1 x ইকুয়াল টু মাইনাস এটো বড় -1 হ'ব এটো -1 আপোনাৰ आंसर -1 is your correct answer option D -1 is your correct answer clear হৈছে না clear এটো DHS ত আহা কোশ্চেন না DHS 2018 ত আহা কোশ্চেন আহক নেক্সট কোশ্চেন আৰু আজি আমাৰ ক্লাছৰ লাস্ট কোশ্চেন দিস ইজ প্রবাবলি দ্য লাস্ট কোশ্চেন অফ দ্য ক্লাস ভালকে কৰো তাৰ পিছত নেক্সট ক্লাছত আকৌ লগ পাম আহক কি দিয়া হৈছে এন আইটেম মার্কড এট 840 মার্ক প্রাইস আপোনাক দিয়া আছে মার্ক প্রাইস যি দামটো কিবা বস্তুত লিখা থাকে এটো কয় মার্ক প্রাইস বা কোৱা যাব পাৰে প্ৰিন্টেড প্রাইস বা লিস্টেড প্রাইস বহুত কেটা নাম আছে বাৰু বস্তু একে হয় মার্ক প্রাইস এটা বস্তুৰ মার্ক প্রাইস দিয়া আছে সোল্ড ফর রুপিস সেলিং প্রাইস আপোনাক সেলিং প্রাইস দিয়া আছে কিমান দামত বস্তুটো সেল কৰা হল কিমান 714 টকাত সেল কৰা হৈছে ডিসকাউন্ট পার্সেন্টেজ আপোনাক উলাব দিছে আপোনাক ডিসকাউন্টৰ পার্সেন্টেজ উলাব দিছে চাব ডিসকাউন্ট পার্সেন্টেজৰ ফর্মুলা হল ওপৰত হ'ব আপোনাৰ ডিসকাউন্ট মানে ৰেহাই দিয়া তো ডিসকাউন্টৰ যেতিয়া পার্সেন্টেজ উলাব দিব তো ওপৰত হ'ব ডিসকাউন্ট তলত হ'ব আপোনাৰ মার্ক প্রাইস ইনটু 100% হয় না নাই ইনটু 100% এতিয়া ডিসকাউন্ট মানে কি ডিসকাউন্ট মানে তো আপোনাৰ মার্ক প্রাইস মাইনাস সেলিং প্রাইস ডিভাইডেড বাই মার্ক প্রাইস ইনটু 100% ক্লিয়ার হৈছে না হোৱা নাই সো মার্ক প্রাইস মাইনাস সেলিং প্রাইস এমপি মাইনাস এসপি যদি কৰা হয় 840 মাইনাস আপোনাৰ ডিসকাউন্ট পার্সেন্টেজ ইকুয়াল টু আপুনি কি পাব ওপৰত আপুনি পাব 840 মাইনাস 714 ডিভাইডেড বাই 840 ইনটু 100% সো এটো আপুনি কিমান পাব 126 126 হয় না নাই কিবা ভুল তো কৰা নাই 126 ঠিক আছে 840 ইনটু 100% হৈ গল এতিয়া 7 দি নিশ্চয় যাবই লাগবে এই 00 আপনি ই কৰি তকে 7 দি যদি হয় 12 7 1 is 7 7 8 যা 56 6 দি যদি যায় 3 6 দি যদি যায় 2 এতে এই যে 10 2 দি কাটা যদি হয় ইয়াতে পালো 5 3 5 যা আপোনাৰ হল 15% ক্যালকুলেশনটো নিজৰ ওপৰত বাৰু ক্যালকুলেশন নিজৰ সুবিধা হিচাপে কৰিব তাতে মোৰটো চাই কৰিব নালাগে বাৰু आंसर হ'ব আপোনাৰ 15% is the correct answer 15% is the correct answer যদি বিচাৰে স্ক্রিনশট লৈ লব ক্লিয়ার হৈছে এটো আপোনাৰ ডিসকাউন্ট চ্যাপ্টাৰৰ কোশ্চেন হয় প্রফিট এন্ড লসৰ পিছত আমি ডিসকাউন্ট চ্যাপ্টাৰ কৰিম আগত কৰিম প্রফিট এন্ড লস দেন ডিসকাউন্ট সো এটো এবাৰ লাস্ট আছিল থ্যাংক ইউ সো মাচ বাট যেটো আপোনালোকে একেবাৰে নকৰে যদি ভিডিও ভাল লাগে তেতিয়াহে লাইক কৰিব ভিডিও আৰু কমেন্টত জনাব নহলে কি হ'ব আপোনালোকে ভিডিও সাপোজ যদি বেয়া পায় হিটো জনাব হিটো মানে এনেকা নহয় যে বেয়া পালে জনাব নালাগে বাৰু যদি বেয়া পায় নিশ্চয়কৈ জনাব যদি ভাল পায় হিটো জনাব যদি ভাল পায় ভিডিওটো ভাল লাগে তেতিয়া আৰু আমাৰ স্কোয়াড টিমে বেলেগ ম্যানেজমেন্ট টিমে চাই পিনে ক'ব না সৰব আৰু দুটা ভিডিও দিয়া যাব পাৰে হয় না নাই এতিয়া যদি চাই যে না লাইক নাই ভিউজ নাই ভাল কোনো কমেন্ট নাই তেতিয়া আৰু সৰব ক্লাস দি কি লাভ হ'ব তে লাহে লাহে মোৰ ক্লাস কিন্তু আকৌ কমে হ'ব আৰু সো যদি ভাল লাগে নিশ্চয়কৈ জনাব মই বাৰু আপোনালোকৰ কমেন্ট কেইটা নিশ্চয়কৈ চাম আৰু লাইক কৰিব দুজন মানুহৰ লগত শেয়াৰ কৰিব যাতে এটা ভাল এটা গ্ৰুপ আমি বনাব পাৰো বিকজ যেতিয়া আমি এটা গ্ৰুপত যেতিয়া ডিসকাশন কৰিম তেতিয়া বস্তুখিনি বহুত ভালকে বস্তুখিনি প্ৰগ্ৰেছ কৰা যায় আৰু আপোনালোকে নিশ্চয়কৈ জানে বস্তুখিনি সো যদি ভাল লাগে নিশ্চয়কৈ কমেন্ট সেকশনত জনাব আৰু থ্যাংক ইউ সো মাচ বহুত সোনকালে নেক্সট ভিডিওত লগ পাম আৰু থ্যাংক ইউ সো মাচ